আজি দেওবাৰ 2025 চনৰ 11 মে আজি বিশ্ব মাতৃ দিৱস মা শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এক শাশ্বত অনুভূতি ইয়াত নিহিত হৈ থাকে অজস্ৰ মৰম হেপাহ আৰু আশীৰ্বাদ সেইবাবেই কোৱা হয় আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন প্ৰতিগৰাকী মাতৃৰ এই নিস্বাৰ্থ মৰম ত্যাগ আৰু আবেগক সন্মান জনাই প্ৰতি বছৰে 11 মেত বিশ্বব্যাপী উদযাপন কৰা হয় বিশ্ব মাতৃ দিৱস উভতি চাওঁ ইতিহাসত আজিৰ দিনটো সালভাডৰ ডালিৰ জন্মদিন 1904 চনৰ 11 মেত স্পেইনৰ কেটালোনিয়াৰ ফিগুয়েৰেছত জন্ম হৈছিল নিখুঁত কাৰিকৰী দক্ষতা আৰু আকৰ্ষণীয় চিত্ৰশৈলীৰ বাবে খ্যাত অতি বাস্তৱবাদী স্পেনিছ চিত্ৰশিল্পীগৰাকীৰ সম্পূৰ্ণ নাম সালভাডৰ ডমিংগো ফেলিপে জেচিন্টো ডালি ডমেনেছ মৃণালিনী সাৰাভাইৰ জন্মদিন 1918 চনৰ 11 মেত মাদ্ৰাজত জন্ম হৈছিল পদ্মভূষণ আৰু সংগীত নাটক একাডেমী ফেলোশ্বিপেৰে সন্মানিত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী কোৰিঅগ্ৰাফাৰ তথা প্ৰশিক্ষকগৰাকীৰ বব মাৰ্লিৰ মৃত্যু 1981 চনৰ 11 মেত ফ্লৰিডাৰ মিয়ামিত 36 বছৰ বয়সত মৃত্যু হৈছিল অনুপম কণ্ঠ আৰু ৰচনা শৈলীৰে জামাইকাৰ সংগীত আৰু সংস্কৃতিক বিশ্বব্যাপী জনপ্ৰিয় কৰি তোলা প্ৰসিদ্ধ গায়ক গীতিকাৰ আৰু গিটাৰিষ্টজনৰ প্ৰকৃত নাম ৰবাৰ্ট নেষ্টা মাৰ্লি পোখৰাণত ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ 1998 চনৰ 11 আৰু 13 মেত ভাৰতে ৰাজস্থানৰ পোখৰাণ টেষ্ট ৰেঞ্জত পাৰমাণৱিক অস্ত্ৰৰ ধাৰাবাহিক ভূগৰ্ভস্থ পৰীক্ষা সম্পন্ন কৰে এই সফলতাৰ পাছতে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ভাৰতক পূৰ্ণাংগ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে 100 কোটিত ভাৰতৰ জনসংখ্যা 2000 চনৰ 11 মেত দিল্লীৰ সফদৰজং চিকিৎসালয়ত এটি কন্যা সন্তানৰ জন্মৰ লগে লগে ভাৰতৰ জনসংখ্যাই আনুষ্ঠানিকভাৱে 100 কোটিৰ সংখ্যা স্পৰ্শ কৰিছিল আস্থা আৰোৰা নামৰ এই সন্তানটি ভাৰতৰ বিলিয়ন বেবী হিচাপে চিহ্নিত হয় বিশ্বৰ প্ৰাচীনতম ছপা গ্ৰন্থ 868 চনৰ 11 মেত চীনত ছপা কৰা হৈছিল বিশ্বৰ আটাইতকৈ পুৰণি তাৰিখযুক্ত ছপা গ্ৰন্থ দ্য ডায়মণ্ড সূত্ৰ কাঠৰ ব্লক ব্যৱহাৰ কৰি ছপা কৰা মহাযান বৌদ্ধ ধৰ্মৰ এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন বৰ্তমান লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীত সংৰক্ষিত কৰা হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাষ্ট্ৰপতি নিৰ্বাচিত 1962 চনৰ 11 মেত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় 13 মেৰ দিনা তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল একাডেমী অৱ মোশ্যন পিকচাৰ প্ৰতিষ্ঠা 1927 চনৰ 11 মেত লছ এঞ্জেলছৰ বিল্টমোৰ হোটেলত একাডেমী অৱ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স প্ৰতিষ্ঠা কৰা হৈছিল উৎকৃষ্ট চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰসাৰ ঘটোৱা আৰু পিছলৈ বাৰ্ষিক অস্কাৰ বঁটা প্ৰদানৰ বাবে পৰিচিত হয় এই প্ৰতিষ্ঠান চাইকেল চালনাৰ প্ৰথম বিশ্ব অভিলেখ 1893 চনৰ 11 মেত হেনৰি ডেছগ্ৰেঞ্জে পেৰিছৰ ভেলোড্ৰম বাফেলোত ঘণ্টাত 35.325 কিলোমিটাৰ গতিৰে চাইকেল চলাই চাইকেল চালনাৰ প্ৰথমটো বিশ্ব অভিলেখ গঢ়িছিল ডিপ ব্লুৰ হাতত পৰাস্ত গেৰী কাস্পাৰভ 1997 চনৰ 11 মেত IBM ডিপ ব্লু ছুপাৰ কম্পিউটাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সামৰ্থ্য প্ৰদৰ্শন কৰি বিশ্ব দবা চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰ গেৰী কাস্পাৰভক পৰাস্ত কৰে নিউয়ৰ্কত অনুষ্ঠিত এই মেচত ডিপ ব্লুৱে 3.5 আৰু 2.5 ব্যৱধানত জয়লাভ কৰিছিল এডল্ফ আইচমেনক গ্ৰেপ্তাৰ 1960 চনৰ 11 মেত বুয়েনছ আইৰেছত ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদৰ কমাণ্ডোৱে প্ৰাক্তন নাজী বিষয়া এডল্ফ আইচমেনক অপহৰণ কৰে কমাণ্ডোৰ দলটোৱে তেওঁক ইজৰাইললৈ লৈ যায় আৰু তাত তেওঁৰ বিচাৰ হয় কনষ্টেণ্টিনোপলৰ প্ৰতিষ্ঠা 330 খ্ৰীষ্টাব্দৰ 11 মেত ৰোমান সম্ৰাট কনষ্টেণ্টাইনে বাইজেণ্টিয়াম চহৰখন কনষ্টেণ্টিনোপল নামাকৰণেৰে আনুষ্ঠানিকভাৱে ৰোমান সাম্ৰাজ্যৰ নতুন ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰে ইয়াৰ পিছত ই বিশ্বৰ আগশাৰীৰ চহৰলৈ ৰূপান্তৰিত হয় হিমবাহ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা 1910 চনৰ 11 মেত উত্তৰ পশ্চিম মণ্টানা অঞ্চলৰ ৰকি মাউণ্টেইন প্ৰান্তৰত গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হয় এইখন আছিল আমেৰিকাত প্ৰতিষ্ঠা হোৱা 10ম ৰাষ্ট্ৰীয় উদ্যান ইনফৰমেশ্যন ডেস্ক প্ৰথম খবৰ